Hello everyone, welcome back to Unique Learning. আজি ক্লাছটো আমি সৌৰজগতৰ ওপৰতেই লৈ আহিছোঁ। কিয়নো যোৱাটো ক্লাছত আমি সৌৰজগতৰ এটা ধাৰণা দিয়া হৈছিল, য'ত সূৰ্যটোক কেন্দ্ৰ কৰি আমাৰ 8টা গ্ৰহৰ যি অৱস্থিতি তাক দেখুওৱা হৈছিল। আমি সৌৰজগতৰ মূল কেন্দ্ৰবিন্দু হিচাপে সূৰ্যক দেখা পাওঁ। আৰু সূৰ্যটো আমাৰ পৃথিৱীৰ পৰা 150 মিলিয়ন কিলোমিটাৰ দূৰত আছে। আমাৰ পৃথিৱীলৈ সূৰ্যৰ পৰা পোহৰ আহোঁতে কিমান সময় লাগে? 8 মিনিট 20 ছেকেণ্ড সময় লাগে। এইটো কুৱেশ্যন সদায় প্ৰায় পৰীক্ষাত আহি থকা দেখা পাওঁ। এতিয়া কথা হ'ল যে এই যে সূৰ্যৰ চাৰিওফালে যি গ্ৰহ নক্ষত্ৰ উপগ্ৰহ ঘূৰি আছে, এই যে যি 8টা গ্ৰহ আছে তাক আমি ইংলিছত সহজতে ক্ৰমান্বয়ে মনত ৰখাৰ এটা পদ্ধতি আছে। পদ্ধতিটো হৈছে কি, এই সেন্টেন্সটো আমি মনত ৰাখিব লাগিব। My very efficient mother just served us nuts. My পৰা M to Mercury, ভেৰিৰ ভিৰ পৰা আহিছে ভেনাছ, এফিচিয়েণ্টৰ ই পৰা আহিছে আৰ্থ, মাদাৰৰ এমৰ পৰা আহিছে মাৰ্চ, জাষ্টৰ জেৰ পৰা আহিছে জুপিটাৰ, চাৰ্ট এছ আহিছে চেটাৰ্ণ, আছৰ ইউৰ পৰা হৈছে ইউৰেনাছ, নাটছৰ এনৰ পৰা হৈছে নেপচুন। এনেকৈ আমি গ্ৰহকেইটাৰ নাম সোনকালে ক্ৰমান্বয়ে মনত ৰাখিবলৈ হ'লে এই সেন্টেন্সটো আমি মনত ৰাখিব লাগিব। এতিয়া আমাৰ পৃথিৱীখনৰ আমি ব্লু প্লেনেট বুলি কওঁ। কিয় জানানে? কাৰণ আমাৰ ইয়াত পানীৰ পৰিমাণ বেছি আছে, যাৰ ফলত আমাৰ পৃথিৱীখনক এটা নীলা গ্ৰহ বুলি কোৱা হয়। পৃথিৱীখনত একেবাৰে ওচৰৰ গ্ৰহটোৰ নাম কি? ওচৰৰ গ্ৰহটোৰ নাম হৈছে ভেনাছ। ইয়াক পৃথিৱীৰ যমজ বুলিও কয়, আৰ্থ টুইন। আৰু এই ভেনাছ নেক্সট হৈছে মংগল গ্ৰহ, মাৰ্চ। ইয়াক ৰেড প্লেনেট বুলি কয়। ইয়াৰ 2টা উপগ্ৰহ আছে, ডিমছ আৰু ফবছ। আৰু আমাৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটো হৈছে কি জানানে? একমাত্ৰ উপগ্ৰহটো হৈছে চন্দ্ৰ। চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। পৃথিৱীৰ মধ্যাকৰ্ষণিক বলৰ প্ৰভাৱত চন্দ্ৰই এটা নিৰ্দিষ্ট কক্ষপথত পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে। চন্দ্ৰ আৰু পৃথিৱীৰ বয়স প্ৰায় একেই। পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ পৰিভ্ৰমণ কাল হৈছে 27.3 দিন। পৰিভ্ৰমণ কাল হৈছে 27.3 দিন। এতিয়া যদি আমি নক্ষত্ৰ আৰু গ্ৰহবোৰৰ পাৰ্থক্য যদি জানিবলৈ হ'লে কেইটামান পইণ্ট জানি ল'ব লাগিব। নক্ষত্ৰবোৰ আকাৰ ডাঙৰ, দূৰৈত থকা বাবে সৰু দেখোঁ, কিন্তু গ্ৰহবোৰ নিচেই সৰু, ওচৰত থকা বাবে আমি ডাঙৰ দেখি পাওঁ। গ্ৰহবোৰৰ নিজা পোহৰ নাই, যাৰ কাৰণে আমি ইহঁতক খালী চকুৰে দেখি নাপাওঁ। আৰু নক্ষত্ৰৰ নিজা পোহৰ আছে, যাৰ কাৰণে আমি সিহঁতক তিৰবিৰাই থকা যেন লাগে। নক্ষত্ৰবোৰ পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে, আৰু গ্ৰহবোৰ পশ্চিমৰ পৰা পূবলৈ গতি কৰা যেন লাগে। গ্ৰহবোৰৰ পাৰস্পৰিক দূৰত্বৰ পৰিৱৰ্তন নহয়, আৰু নক্ষত্ৰবোৰৰ পাৰস্পৰিক
দূৰত্বৰ পৰিৱৰ্তন হয়। এতিয়া আমি এই যি ধাৰণাখিনি ল'লো সৌৰজগতৰ গ্ৰহ নক্ষত্ৰৰ ওপৰত, তাৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ যিবোৰ পৰীক্ষাত প্ৰায় আহি থকা দেখা যায়। প্ৰথম কুৱেশ্যনটো হৈছে পৃথিৱীৰ নিজৰ কক্ষত আৱৰ্তন কাল কিমান? মানে আমাৰ পৃথিৱীখনে নিজ কক্ষপথত এপাক ঘূৰোতে কিমান সময় লাগে? 23 ঘণ্টা 56 মিনিট। মানে আমি এদিন যে কওঁ আজি এদিন গ'ল, সেই এদিনত যে 24 ঘণ্টা থাকে, সেইটোৱে হৈছে আমাৰ পৃথিৱীৰ নিজ কক্ষপথত আৱৰ্তন কাল। নেক্সট কুৱেশ্যন, পৃথিৱীক বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ বুলি কোনে মতবাদ দিছিল? পৃথিৱীখন যে বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ বুলি কোনে কৈছিল? টলেমিয়ে কৈছিল, মনত ৰাখিবা। 3 নম্বৰ, মংগল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত পৰিভ্ৰমণ কৰা ক্ষুদ্ৰ গ্ৰহাণু কি বোলে? গ্ৰহাণুপুঞ্জ বোলে, এষ্টেৰইড। কালি যে আমি যি চিত্ৰৰ সহায়ত বুজাইছিলোঁ, তাত যে এষ্টেৰইড যিটো বেল্ট আছিল, ইনাৰ প্লেনেটছ আৰু আউটাৰ প্লেনেটছ বুলি যি কৈছিলোঁ, তাৰ মাজত যিডাল বেল্ট আছিল সেইটোকে কয় গ্ৰহাণুপুঞ্জ। নেক্সট কুৱেশ্যনটো হৈছে নিশাৰ আকাশৰ উজ্জ্বলতম জ্যোতিষ্ক কি? ভেনাছ, শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহক আমি পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ বুলিও জানো। নেক্সট হৈছে পূৰ্ণিমাৰ দিনা পৃথিৱীৰ সাপেক্ষে চন্দ্ৰ আৰু সূৰ্যৰ মাজৰ কোণ কিমান? 180 ডিগ্ৰী। নেক্সট কুৱেশ্যন, সৌৰজগতৰ ষষ্ঠ বৃহত্তম গ্ৰহটো কি? শুক্ৰ গ্ৰহেই। নেক্সট কুৱেশ্যন, সৌৰজগতৰ বৃহত্তম গ্ৰহটো কি? বৃহস্পতি গ্ৰহ। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহাকাশচাৰীজনৰ নাম কি? ৰাকেশ শৰ্মা। এইখিনিতে আমি আৰু এটা কুৱেশ্যন জানি থ'ব লাগিব। নীল আৰ্মষ্ট্ৰং was the first man to step on the surface of the moon. চন্দ্ৰপৃষ্ঠত ভৰি থোৱা প্ৰথম ব্যক্তিজনৰ নাম যদি আহে নীল আৰ্মষ্ট্ৰং হ'ব। আৰু ভাৰতীয় বুলি যদি সোধে তেতিয়া ৰাকেশ শৰ্মা হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।